পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এতিয়া সকলোতে ব্যস্ততা বাঢ়িছে। মই বৰ্তমান গীতানগৰত আছোঁ আৰু প্ৰথমে মই এটা পৰিৱেশ এটা দেখাই লওঁ। এয়া হৈছে গীতানগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ যি পূজা, সেই পূজাৰ আয়োজন আৰু থাইলেণ্ডৰ যি বুদ্ধ মন্দিৰ, সেই থাইলেণ্ডৰ বুদ্ধ মন্দিৰ আৰ্হিৰে এই পূজা মণ্ডপভাগ নিৰ্মাণ কৰা হৈছে আৰু খুব সুন্দৰভাৱে আটক-ধুনীয়াভাৱে এই পূজাভাগ নিৰ্মাণ কৰিছে। আৰু যি আমি বাহিৰৰ পৰা মণ্ডপৰ যি পৰিৱেশটো দেখাইছোঁ, খুব এটা ধুনীয়া পৰিৱেশ বুলি ক'ব লাগিব। তাৰ সমান্তৰালভাৱে যিসমূহ আমি বুদ্ধ যিসমূহ আমি মূৰ্তি দেখোঁ, সেই মূৰ্তিসমূহ ইয়াত সন্নিৱিষ্ট কৰিছে। তাৰ সমান্তৰালভাৱে যি স্বৰ্ণৰ কালাৰ, স্বৰ্ণৰ ৰং, আচলতে সোণালী ৰঙৰ যিটো আচলতে সেই ৰং সন্নিৱিষ্ট কৰিছে আৰু এটা আটক-ধুনীয়া এটা দুৰ্গা পূজা মণ্ডপ। আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ দিব্যই ইয়াৰ পৰা পৰিৱেশটো দেখাইছে। আৰু আপুনি যদি চাই, প্ৰায় 3 মাহৰ আগৰে পৰা এই মণ্ডপভাগ নিৰ্মাণ কৰি থকা হৈছে। গতিকে প্ৰায় 40ৰ পৰা 50জন লোকে এই মণ্ডপভাগ নিৰ্মাণ কৰিছে আৰু পশ্চিমবংগৰ পৰা, ৱেষ্ট বেংগলৰ পৰা এইসকল যিসকলে নিৰ্মাণ কৰিছে আহিছে। আৰু অকণমান মই বাহিৰৰ পৰা পৰিৱেশটো দেখাইছোঁ, তাৰ সমান্তৰালভাৱে মই ভিতৰৰ ভাগৰ পৰিৱেশো দেখাম। আৰু খুব কম দিন আছে দুৰ্গা পূজালৈ, গতিকে তাৰ প্ৰাকখনত এনেধৰণে এতিয়া সকলোৰে এতিয়া ব্যস্ততা বাঢ়িছে। গতিকে 21 তাৰিখে যিহেতু মহালয়া, গতিকে মহালয়া অহাৰ লগে লগেই পূজাৰ যি পৰিৱেশ, দুৰ্গা পূজাৰ যি মাদকতা, সেই মাদকতা আমি পাওঁ। গতিকে এই মুহূৰ্তত মই দুৰ্গা পূজাৰ প্ৰাকক্ষণত মই এই মুহূৰ্তত গীতানগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ যি পূজা মণ্ডপ, সেই পূজা মণ্ডপৰ পৰিৱেশটো দেখাইছোঁ। মোৰ সতীৰ্থ দিব্যই একাধিক্ৰমে পৰিৱেশসমূহ দেখাই গৈছে। আৰু সোণালী ৰঙৰ যি আচলতে ইয়াতে ৰং, থাইলেণ্ডৰ যি আচলতে বুদ্ধ মন্দিৰ আছে, সেই বুদ্ধ মন্দিৰৰ আৰ্হিৰে এই পূজা মণ্ডপভাগ নিৰ্মাণ কৰা হৈছে। গতিকে বাঁহ আৰু কাঠ, ইয়াত কোনো ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰা হোৱা নাই। গতিকে কেৱল বাঁহ আৰু কাঠ ইয়াত ব্যৱহাৰ কৰা হৈছে। তাৰ সমান্তৰালভাৱে থাৰ্মকোলৰ যি পেপাৰ, সেই থাৰ্মকোলৰ পেপাৰৰ ইয়াত বিভিন্ন সামগ্ৰীৰে এই পূজা মণ্ডপভাগ নিৰ্মাণ কৰিছে। গতিকে মই বাহিৰৰ পৰিৱেশটো দেখালোঁ, তাৰ সমান্তৰালভাৱে মই ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। গতিকে বাহিৰ ভাগৰ পৰিৱেশ দেখালোঁ আৰু এই মুহূৰ্তত মই ভিতৰ ভাগলৈ সোমাই আহিছোঁ। গতিকে মোৰ সতীৰ্থ দিব্য আছে, দিব্যই পৰিৱেশসমূহ দেখাই গৈছে আৰু খুব সুন্দৰভাৱে এই পূজা মণ্ডপভাগ নিৰ্মাণ কৰা হৈছে। আৰু সকলোতে আপুনি দেখিব ইয়াত কেৱল যিটো সোণালী ৰং ইয়াতে ব্যৱহাৰ কৰা হৈছে। আৰু তাৰ সমান্তৰালভাৱে দেখিছোঁ ঝুমুৰ, যিসমূহ ঝুমুৰ লাইট দেখিছোঁ, এটা ডাঙৰ ডাঙৰ ঝুমুৰ লাইট দেখিছোঁ। আৰু এইসমূহ লাইট যেতিয়া নিশা হ'ব, খুব এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে সেই দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ সমান্তৰালভাৱে মা দুৰ্গাক এনেধৰণে এতিয়া ঢাকি ৰখা হৈছে। গতিকে ঝুমুৰৰ যি পৰিৱেশ, সেই পৰিৱেশটো দেখাইছোঁ। আৰু নিশা হ'লেই এই পূজা মণ্ডপভাগ আটক-ধুনীয়া ৰূপত জিলিকি পৰিব। আৰু এই মুহূৰ্তত মই পৰিৱেশটো দেখাই গৈছোঁ। আৰু গীতানগৰৰ এই পূজাখনৰ ঐতিহ্য আছে, ইতিহাস আছে। দীৰ্ঘদিনৰ পৰা এই পূজা মণ্ডপৰ যি কমিটি নতুন ৰূপ দিবলৈ চেষ্টা কৰে, প্ৰতিবাৰে তেওঁলোকে দুৰ্গা পূজাক আকৰ্ষণীয় ৰূপত তুলি ধৰিবলৈ চেষ্টা কৰে। গতিকে ইয়াৰ যিসকল কাৰিকৰসকল আছে, মই অকণমান সেই শিল্পীসকলৰ সৈতে অকণমান কথা পাতিবলৈ বিচাৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। কিমান দিনৰ পৰা নিৰ্মাণ কৰি থকা হৈছে এই পূজা মণ্ডপ? 3 মাহ মানে হৈ গ'ল, 3 মাহ আগৰ পৰাই কৰি আছোঁ। দীঘলীয়াকৈ কৰা হৈছে আচলতে? বহুত দিনৰ পৰা কৰি থকা? বহুত দিনৰ পৰাই। এইটো কি আৰ্হিত কৰা হৈছে? এইটো হ'ল থাইলেণ্ডৰ বুদ্ধ মন্দিৰ বুলিহে কওঁ আমি। থাইলেণ্ডৰ বুদ্ধ মন্দিৰ, এইটোৱে বনাইছোঁ। এইটো আচলতে কি কি ব্যৱহাৰ কৰিছে ইয়াত? বাঁহ, কাঠৰ বাহিৰে ইয়াত আছে বাঁহ আছে, থাৰ্মকল আছে, পেইণ্টিং আছে, কাঠ আছে, আপোনাৰ গজাল আছে। ঠিক আছে। বাহিৰ ভাগত কি কি দিছে আপোনালোকে? যিটো আমি মণ্ডপটো দেখিছোঁ, বাহিৰ ভাগত আপোনালোকে কি কি বস্তু সন্নিৱিষ্ট কৰিছে? এইটো বাঁহ আৰু থাৰ্মকলে কাঠৰ ফ্ৰেম আছে। নহয়, বুদ্ধ মন্দিৰ যিসমূহ মূৰ্তিসমূহ দেখিছোঁ, মূৰ্তিসমূহ বাহিৰেও আৰু কি কি বস্তু আছে তাতে? বেলেগ এনেকৈ কিবা নাই। বুদ্ধ মন্দিৰৰ যেনেকুৱা মূৰ্তি থাকে, মূৰ্তিবিলাক আছে। সেইটো মন্দিৰৰ কিবা ডিজাইন, যিটো ডিজাইন থাকে, ডিজাইনটোহে আমি বনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।